নমস্কাৰ ষ্টুডিঅ'ৰ মুজাত মই মিনহাজ ভ্ৰাম্যমান জগতৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞা মাতৃহাৰা হ'ল কালিৰ দিনটোত থিয়েটাৰত অভিনয় কৰি থকাৰ সময়তেই নাটকত অভিনয় কৰি থকাৰ সময়তেই সেই দুখবৰটো আহিছিল মৃদুল ভূঞালৈ আৰু সেই দুখবৰ লাভ কৰাৰ পিছতো দায়িত্ব আৰু কৰ্তব্যৰ বাবে নাটক কৰি গ'ল আৰু নাটক কৰাৰ শেষ হোৱাৰ পিছত মৃত মাতৃৰ কাষত থিয় দিলে মৃদুল ভূঞা কান্দোনত ভাগি পৰিল মাতৃৰ কাষতেই বহি পৰিল বলিষ্ঠ অভিনেতাগৰাকী এই মুহূৰ্তত সবিশেষ মাতৃহাৰা হ'ল জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা শিৱৰাত্ৰিৰ দিনাই মৃত্যু হ'ল অভিনেতাগৰাকীৰ মাতৃ এক দুখবৰ বুলি ক'ব লাগিব ভ্ৰাম্যমান থিয়েটাৰৰ অভিনয় কৰি থকাৰ সময়তেই আহিছিল সেই দুখবৰটো নাটক শেষ কৰি নিশাই উপস্থিত হ'ল বাসগৃহত আৰু বাসগৃহৰ কাষতেই নাটক যেতিকে চলি আছিল কাষৰ প্ৰায় আহি মাতৃৰ কাষত থিয় হৈছিলহি মাতৃৰ মৃত্যুত কান্দি কান্দি ভাগৰি পৰিল অভিনেতাগৰাকী এই মুহূৰ্তত কবিতা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাৰ যি মাতৃ সেই মাতৃয়ে প্ৰাণ হেৰুৱাইছে আৰু ইতিমধ্যে ভ্ৰাম্যমান জগতৰ এগৰাকী বলিষ্ঠ অভিনেতা নিজৰ অভিনয়ৰ জৰিয়তে দৰ্শকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হোৱা এইগৰাকী অভিনেতাৰ মাতৃ মৃত্যু ঘটিছে আৰু মাতৃৰ মৃত্যুত শোকাস্তব্ধ হৈ পৰিছে অভিনেতাগৰাকীৰ লগতে পৰিয়ালবৰ্গ তথা মৃদুল ভূঞাৰ পিতৃয়ে আৰু মাতৃক হেৰুৱাই এনেদৰে এতিয়া শোকত ভাগি পৰিছে এগৰাকী মাতৃ আৰু মাতৃৰ মৃত্যুত শোকত ভাগি পৰিছে দায়িত্ব আৰু কৰ্তব্যৰ বাবেও নিজৰ দায়িত্ব আৰু কৰ্তব্যক প্ৰথম আৰু আগস্থান দি মাতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতো নাটকৰ মঞ্চত নাটক কৰি গ'ল আৰু নাটক শেষ হোৱাৰ পিছত মৃত মাতৃৰ কাষত থিয় হৈ হুক হুকাই কান্দি উঠিল ভাগৰি পৰিল কান্দোনত আৰু মৃদুল ভূঞাৰ মাতৃয়ে ইতিমধ্যে স্বৰ্গগামী হৈছে আঁকোৱালি লৈছে মৃত্যুক মাতৃহাৰা হ'ল মৃদুল ভূঞা এই মুহূৰ্তত সেই দৃশ্যাংশ আছে আমি দেখুৱাব বিচাৰিছোঁ সেই আৰু মা গ'ল কি কওঁ আৰু গ'ল লখিমপুৰত আছিল আজি দ্বিতীয় নিশা আছিল ছেকেণ্ড হাণ্ড আছে মই চাৰে চাৰিটামানটা খবৰ পালোঁ কিন্তু মই শ্ব'টো এৰি থৈ আহিব নোৱাৰোঁ সেইকাৰণে শ্ব'টো কৰি পেলাই আহি পেলাই পালোঁ ভাইটিও আহি গুৱাহাটীৰ পৰা পালেহি মাত্ৰ চিতাত আনি উঠাইছোঁ আৰু মাক বিদায় দিব লাগিব সেয়াই আৰু কাইলৈ চব কৰিব লাগিব সেয়াই মায়ে মানে সহজ সৰল মানুহ আছিলে আমাকতো শিকাই থৈ গ'ল ধৰক খুব ভাল পাইছিলে খুব সম্বন্ধ ৰখাইছিলে চব মানুহৰ লগত আমাকো কৈছিলে কি হ'ব আৰু এতিয়া উপায় নাই মৃত্যুটো মানি ল'ব লাগিব কিন্তু মানে সুবিধা নিদিলে অকণমান হস্পিটেললৈ ক'বলৈ নিয়াৰ এনেকুৱা মৃত্যুটা মানে কাইলৈকে মোৰ লগত মানে ফূৰ্তি ফাৰ্তা আজি হঠাৎ ঢুকালে আপুনি ঘৰতে আছিল মই নাছিলোঁ মই কালি লখিমপুৰ গৈছিলোঁগৈ মোৰ গা বেয়া কাৰণে লখিমপুৰতে আছিলোঁ আজি গম পালোঁ কিন্তু গম পাই মোৰ চোৱা আৰম্ভ হ'ব হৈছে শ্ব'টো কৰি আহিলোঁ আহিহে আৰু যিটো নিয়ম বিদায় দিয়াৰ সেইখিনি কৰি পেলাই এতিয়া